নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে খবৰটোকৈ ডাঙৰ খবৰ লৈ আহিছো মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই প্ৰকাশ পাব হিমন্ত চৰকাৰৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ তালিকা হিমন্ত চৰকাৰৰ নতুন মন্ত্ৰীসভাৰ তালিকা মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হ'ব কাইলৈ দিনৰ 12:45 শপত গ্ৰহণ কৰিব নতুন মন্ত্ৰীসভাই আৰু সম্প্ৰসাৰিত এই মন্ত্ৰীসভাৰ তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত হৈছে কোনে কোনে মন্ত্ৰীসভাত স্থান লাভ কৰিব মন্ত্ৰীসভাত কাৰ কাৰ নাম এইবাৰ মন্ত্ৰীসভাৰ পৰা বাদ পৰিব আৰু কোনে কোনে মন্ত্ৰীসভাত স্থান লাভ কৰিব ইতিমধ্যে প্ৰায় চূড়ান্ত এখন সম্ভাব্য তালিকা এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে হিমন্ত চৰকাৰৰ মন্ত্ৰীসভাত এইবাৰ কোন কোন থাকিব কোনে কোনে পাব মন্ত্ৰীত্ব কাৰ কাৰ নাম বাদ পৰিব পূৰ্বৰ 4 গৰাকী যি শপত গ্ৰহণ কৰিলে আৰু এইবাৰ প্ৰায় 10ৰ পৰা 12 গৰাকী মন্ত্ৰীক লগত লৈ সরকার চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু কাইলৈ দিনৰ 12:45 প্ৰায় 12 গৰাকী 10ৰ পৰা প্ৰায় 12 গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণৰ পূৰ্ণ সম্ভাৱনা ইতিমধ্যে শপত গ্ৰহণৰ বিশাল প্ৰস্তুতি আৰু এই তালিকা ইতিমধ্যে আমাৰ হাতত আহি পৰিছে কাৰ কাৰ নাম এই মন্ত্ৰীসভাৰ তালিকাত থকাৰ পূৰ্ণ সম্ভাৱনা আছে এখন সম্ভাব্য মন্ত্ৰীসভাৰ তালিকা এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এটা বিগ আপডেট ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে কিছু সময়ৰ পিছতে প্ৰকাশ পাব হিমন্ত চৰকাৰৰ মন্ত্ৰীসভাৰ তালিকা ডাঙৰ খবৰ কাইলৈ হিমন্ত চৰকাৰৰ নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ কেইবাজনো নতুন বিধায়ক অন্তৰ্ভুক্ত হ'ব এইখন তালিকাত মন্ত্ৰী হিচাপে কেইবাজনো নতুন মুখৰ বিধায়কক দেখিবলৈ পোৱা যাব প্ৰায় চূড়ান্ত হৈছে মন্ত্ৰীসভাৰ তালিকা আৰু 10 জনীয়া সম্ভাব্য মন্ত্ৰীৰ তালিকা আমাৰ হাতত আহি পৰিছে পূৰ্বৰ 4 গৰাকীক লগত লৈ 14ৰ পৰা 15 জনীয়া মন্ত্ৰীসভা গঠন কৰিব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে মন্ত্ৰীসভাত স্থান নিশ্চিত কৌশিক ৰায়ৰ বৰাকৰ বিজেপিৰ বিধায়ক আৰু বলিন চেতিয়াৰ নাম প্ৰায় চূড়ান্ত বুলি আমাৰ হাতত খবৰ ৰাখিছে বিমল বৰা টিংখঙৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই ডাঙৰ খবৰ এই মুহূৰ্তত ডিমৌৰ বিধায়ক ভূপেন বৰা বিপুৰীয়াৰ বিধায়ক নতুনকৈ বিজেপিত যোগদান কৰিছিল ভূপেন বৰাই পীযুষ হাজৰিকা জাগিৰোডৰ বিধায়ক অশোক সিংঘল প্ৰাক্তন মন্ত্ৰী ঢেকিয়াজুলিৰ বিধায়ক ডাক্তৰ ৰনোজ পেগু প্ৰাক্তন মন্ত্ৰী ধেমাজিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা কেশৱ মহন্তই মন্ত্ৰীসভাত স্থান লাভ কৰাটো প্ৰায় নিশ্চিত বুলি এই মুহূৰ্তত ক'ব লাগিব সম্ভাব্য তালিকাত কেশৱ মহন্তৰ নামটো আমাৰ হাতত আহি পৰিছে যেটো কিছু সময়ৰ পাছতে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হ'ব হিমন্ত চৰকাৰৰ নতুনকৈ সম্প্ৰসাৰণ কৰা এই মন্ত্ৰীসভাৰ তালিকাত কোনে কোনে স্থান লাভ কৰিব কাৰ কাৰ নাম কৰ্তন হ'ব কিন্তু ডাঙৰ খবৰটো হৈছে যে কেইবাজনো নতুন বিধায়কে এইবাৰ মন্ত্ৰীসভাত স্থান লাভ কৰিব সেই সম্ভাব্য তালিকা আমাৰ হাতত আহি পৰিছে 10 জনীয়া আৰু পূৰ্বৰ 4 গৰাকীক লগত লৈ 14-15 জনীয়া মন্ত্ৰীসভা গঠন কৰিব হিমন্ত চৰকাৰে আৰু মন্ত্ৰীসভাত স্থান নিশ্চিত কৌশিক ৰায়ৰ ডাঙৰ খবৰ এই মুহূৰ্তত বলিন চেতিয়া শদিয়াৰ বিধায়ক প্ৰায় নিশ্চিত বলিন চেতিয়াৰ নাম বিমল বৰাৰ নামো সম্ভাব্য তালিকাত আছে প্ৰায় নিশ্চিত সুশান্ত বুঢ়াগোহাঁই ভূপেন বৰা বিপুৰীয়াৰ বিজেপি বিধায়ক পীযুষ হাজৰিকা জাগিৰোডৰ বিজেপিৰ বিধায়ক অশোক সিংঘল ঢেকিয়াজুলিৰ বিধায়ক ডাক্তৰ ৰনোজ পেগু ধেমাজিৰ বিধায়ক প্ৰাক্তন শিক্ষা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা নলবাৰী বিজেপি বিধায়ক প্ৰাক্তন মন্ত্ৰী আৰু কেশৱ মহন্ত অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি এওঁলোকে মন্ত্ৰীসভাত স্থান লাভ কৰাটো প্ৰায় নিশ্চিত বুলি ইতিমধ্যে খবৰ ৰাখিছে